বৰমা আদৰ্শ চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি। বৰমাত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰমা আদৰ্শ চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চিকিৎসালয়খনে নাছিল উপযুক্ত চিকিৎসাৰ ব্যৱস্থা, নাছিল অক্সিজেন তথা জৰুৰীকালীন সেৱাৰ বাহন। অভিযোগ অনুসৰি নিশা চিকিৎসালয়খনৰ সন্মুখতেই সংঘটিত হৈছিল মটৰ চাইকেল আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল দুজনকৈ যুৱক। আহত যুৱক ডংপাৰ গাঁৱৰ সমুজ্জ্বল বেজবৰুৱা আৰু আলগছাৰৰ ধীৰাজ বৰ্মনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল বৰমা আদৰ্শ চিকিৎসালয়ত। অক্সিজেন নালাগে বুলি আপুনি ক'ব ক'ত হাফ পালে 108 অক্সিজেন লৈ গ'ল নিছে না আপুনি দেখা নাই চাগে আপুনি ভিতৰত মেডিকেলৰ ইনচাৰ্জ আছে মই ইনচাৰ্জ কোন ইনচাৰ্জ হয় ডেপুটি সুপাৰিনটেণ্ডেণ্ট আপুনি কি হেৰিত আছে অনিত আছে অনিত কি নাম হ'ব দে নামটো কওক না আপোনাৰ নামটো কওক না আপোনাৰ আমাৰ নামটো জানা। পিছে চিকিৎসালয়খনিত উপযুক্ত চিকিৎসা ব্যৱস্থা নথকা বিষয়টো চিকিৎসালয়খনিৰ অধীক্ষক ডক্টৰ জুৰি শইকীয়াক ফোনযোগে অৱগত কৰিছিল একাংশ লোকে। আপুনি কওক হয় আপোনাৰ নলবাৰীৰ পৰা আহিম বুলি কৈছে বেলেগ নাম্বাৰটো কৰিছে তাতে চগৰ লাগিল অধীক্ষক গৰাকীৰ। অভিযোগ দিয়াৰ বাবে বাক বিতণ্ডাৰ সৃষ্টি হয়। অভিযোগ মতে চিকিৎসালয়খনৰ অধীক্ষক গৰাকীক চিকিৎসাৰ অভাৱৰ কথা জনোৱাত অধীক্ষক গৰাকীয়ে অসভ্য আচৰণ কৰাক লৈ ক্ষুণ্ণ হৈ পৰে উপস্থিত লোকসকল। ফলত চিকিৎসালয়খনে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এইজন পেচেণ্টক আপোনাৰ অক্সিজেন লগা হোৱা নাই আপুনি কৈছে নেকি? আপনি কথা পাতক না আপনি কওক কথা পাতক অক্সিজেন লগা হোৱা নাই। যদি মডেল হস্পিটেল এজন মৰিব লগা অক্সিজেন নাই নালাগে বুলি কিয় ক'লে এতিয়া আপুনি ভিডিঅ'ত কওক না অন অক্সিজেন দিবলৈ লৈ গৈছে এইজন পেচেণ্টক কিয় নালাগে চাও পেচেণ্ট নহয় বৰমা মডেল হস্পিটেলৰ এইজন প্ৰথম পেচেণ্ট নহয় বহু কেইজন হ'ল মডেল হস্পিটেল নামত খুলি ৰাখিছে আপোনালোকৰ পাৰ্চনেল কিবা আছে সেইখন মেডিকেল এইখন মেডিকেল ৰাইজে কি বুজি জানে নে নাই মেডিকেল বুলি আহে হয়নে নহয় আপুনি কওক সেইখন মেডিকেল এইখন মেডিকেলৰ ফাইট চলি আছে আমি কোনো কামো ভাল বুলি কোৱা নাই সেইখন মেডিকেল ভাল এইখন মেডিকেল বেয়া বুলি কোৱা নাই এই ওচৰত পাইছে এইখন আহিছে অক্সিজেন নালাগে বুলি আপুনি ক'ব ক'ত হাফ পালে 108 অক্সিজেন লৈ গ'ল নিছে না আপুনি দেখা নাই চাগে আপুনি ভিতৰত মেডিকেলৰ ইনচাৰ্জ আছে মই ইনচাৰ্জ কোন ইনচাৰ্জ হয় ডেপুটি সুপাৰিনটেণ্ডেণ্ট আপুনি কি হেৰিত আছে অনিত আছে অনিত কি নাম হ'ব দে নামটো কওক না আপোনাৰ নামটো কওক না আপোনাৰ আমাৰ নামটো জানা অক্সিজেন এতিয়া আধা ঘণ্টা হ'ল মানুহ মৰিবৰ অৱস্থা লৈছে আৰু অক্সিজেন 1 ঘণ্টা হৈ গ'ল ফোন কৰিছে কোনো ৰেছপন্স নাই 108 ক'লে আহি আছে যাই আছে এতিয়ালৈকে বৰ্তমান জনাই নাই একো এনেকৈ হ'লে থৰি হ'ব কিবা লাভ হৈছে একো খুলিলে আপুনি বন্ধ কৰাই ভাল এইখন মেডিকেল কোনো যদি কোনো পেচেণ্ট নাপাছে এখন মেডিকেল এনে কি ঘৰ আঘাত কাটবাৰ কাৰণে থৈছে নেকি অক্সিজেনৰ একো কোনো ৰেছপন্সে নাই আৰু অক্সিজেন ক'ত পাব অক্সিজেন নাই আদৰ্শ হস্পিটেলৰ ব্যৱস্থা কিয় নাথাকে আদৰ্শ হস্পিটেল এই অঞ্চলত বেলেগ হস্পিটেল আমাৰ ইয়াত নাই আদৰ্শ হস্পিটেল এইখনে ইমাৰ্জেঞ্চি কেছ এটাৰ ৰোগী এজনে কিয় অক্সিজেন নাপায় 108 এতিয়ালৈকে 108 নাই ইয়াত 108 ব্যৱস্থা নাই কি দেখা পাইছে আপুনি ইয়াতে আমি আহি দেখা পালো মানে কি দুখন গাড়ীৰ এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হয় এখনতো গাড়ী ভাঙি গৈছে আৰু স্কুটিখন ভাঙি গৈছে বাইকখন ঠিকে আছে এতিয়া একদমতো সংকটজনক অৱস্থা বৰ্তমান মেডিকেল নিছে এতিয়া কি হয় গম নাপাম আৰু আমি দেখাই পাইছো আহি পেলাই মানে খুব মুখামুখি সংঘৰ্ষ হৈছে এখন ইফালৰ পৰা আহিছে এখন ইফালৰ পৰা গৈছে কি জেগা এইখিনি এনেইতো কালজাৰ পৰে নাম কটাবাৰী বুলি কয় মানে মডেল হস্পিটেলৰ কাষতে ইয়াতে সঘনে এক্সিডেণ্ট হৈ থাকে ইয়াতে হৈয়ে থাকে মানে কি টাৰ্ণিং বিলাক আছে স্পীড ব্ৰেকাৰ নাই স্পীড ব্ৰেকাৰ নোহোৱাৰ কাৰণে এক্সিডেণ্টটো হৈ আছে টাৰ্ণিং বিলাকত স্পীড ব্ৰেকাৰ নাই কিন্তু মানে চিধা জেগাত স্পীড ব্ৰেকাৰ আছে তাৰ কাৰণে আজি এক্সিডেণ্ট হৈছে বাকী মেডিকেল লৈ গৈছে কিমান সময় ৰখিছে পেচেণ্টটো মিনিমাম আধা ঘণ্টা হৈ গ'ল ফোন কৰি আছো কিন্তু আহি আছো আহিবলৈ আহিয়ে পোৱা নাই বৰ্তমান আহিব নাই এতিয়া এখন 108 আছে কিন্তু কিবা ডাউন থকা বুলি কৈ আছে মেডিকেলতে আছে পেচেণ্টটো কেনেকুৱা অৱস্থা একদম চিৰিয়াছ এতিয়া বৰ্তমান গাড়ী নিব পাৰে না সৰু গাড়ীত যাব নোৱাৰে এতিয়া 108 হ'লে সুবিধা হয় এতিয়া অক্সিজেন দিব লগা হৈছে অক্সিজেন পাইছে নে পোৱা নাই মেডিকেলত কি মেডিকেল আকৌ মানুহে 2-3টা মানুহ আছে মেডিকেলত 2-3টা মানুহ কি কৰিব অকলে
আৰু ৰাতি ডিউটিত কি দুটা কেপাচিটি একো নাই একো নাই দেখোন দিয়াই নাই এই ৰাতি নিশা নিশাটো থাকিব লাগে চৰকাৰে ডিউটি গোটাইখিনি সুবিধা দি থৈছে মডেল হস্পিটেল এখন নামত এনে কৰি দিছে